নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2024 চনৰ এপ্ৰিল মাহটোত এই 3টা ৰাশি কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে আগৰ তুলনাত খুবেই ভাল হ'ব। যদিও কিছুমান বিষয়ত পাৰস্পৰিক পাৰ্থক্য থাকিব, কিন্তু যদি আপুনি সংযমৰ সৈতে কাম কৰে তেন্তে বিষয়টো আগবাঢ়িব নোৱাৰিব। যদি বিবাহ হৈ গৈছে, আপোনাৰ পত্নী আৰু আপোনাৰ মাতৃৰ মাজত তৰ্ক হোৱাৰ সম্ভাৱনা আছে। দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদি এওঁলোকৰ ইতিমধ্যে গুৰুতৰ ৰোগ হৈ আছে তেন্তে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব, যাতে কোনো সমস্যা নহয়। মাহটোৰ শেষত এটা কাৰ্যসূচীও থাকিব পাৰে, য'ত আত্মীয় আৰু বন্ধুবৰ্গ আহিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কাম কৰি আছে, আপুনি লাভত থাকিব। আপোনাৰ ছিনিয়ৰ অফিচাৰ আপোনাৰ কামত সুখী হ'ব আৰু কিছুমান নতুন প্ৰকল্পও আপোনাৰ হাতত আহিব। চৰকাৰী বিষয়াসকলে এই মাহত অলপ সাৱধান হ'ব লাগিব আৰু আপোনাৰ ভাৱমূৰ্তিৰ বিশেষ ক্ষতি কৰিব পাৰে। এনেকুৱা আপুনি একো নকৰিব, অন্যথা পৰিস্থিতি অধিক বেয়া হ'ব পাৰে। নতুন গ্ৰাহকে ব্যৱসায়ত যোগদান কৰিব, কিন্তু পুৰণি গ্ৰাহকসকলেও আপোনাক এৰি যাব পাৰে। আপুনি কোৱা কিবা এটা বিষয়ে সিহঁতে বেয়া অনুভৱ কৰিব পাৰে। যদি আপুনি শ্বেয়াৰ বজাৰত কাম কৰে, আপুনি মাহটোৰ মাজভাগত খুবেই লাভ পাব, কিন্তু ই সন্তোষজনক নহ'ব। এই সময়ছোৱাত নতুন বিনিয়োগ কৰা পৰিহাৰ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী সমাপ্ত কৰিছে তেন্তে আপুনি এই মাহত স্নাতকোত্তৰত বিশেষভাৱে যি কৰিব বিচাৰিছে এই বিষয়ে আপুনি ভাবিব পাৰে। ইয়াত আপুনি আপোনাৰ বন্ধুবৰ্গৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু এজন জ্যেষ্ঠৰ দ্বাৰা সঠিক নিৰ্দেশনাও বিশেষভাৱে লাভ কৰিব। যদি আপুনি বিদ্যালয়ত আছে তেন্তে আপুনি এটা নতুন পাঠ্যক্ৰমত যোগদান কৰিব পাৰে, যি ভৱিষ্যতে আপোনাক লাভজনক হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা যিসকল শিক্ষাৰ্থী, তেওঁলোকে এই মাহত নিজৰ বাবে কিবা এটা নতুন কৰাৰ কথা ভাবিব। আপোনাৰ মনোযোগ পৰীক্ষাৰ পৰা আন বস্তুলৈ স্থানান্তৰিত হ'ব আৰু আপুনি ইয়াত কেৰিয়াৰ গঢ়িবলৈ বিচাৰিব। অৱশ্যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে আপোনাৰ জ্যেষ্ঠসকলৰ মতামত ল'বলৈ আপুনি নিশ্চিত হ'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বিবাহিত, তেনেহ'লে আপোনাৰ পত্নীয়ে নতুন চাকৰি বা নতুন কাম পাব পাৰে, যি দুয়োৰে বিত্তীয় অৱস্থা উন্নত কৰিব। যদি আপুনিও এটা কাম কৰে তেন্তে তেওঁলোকে দুয়োজনে একেলগে কিবা এটা কৰাৰ কথা আৰম্ভ কৰিব পাৰে আৰু বিশেষ সফলতাও লাভ কৰিব আৰু ভৱিষ্যতৰ বিশেষ সুৰক্ষিত হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, আপোনাৰ প্ৰেমিকে আপোনাৰ পৰা সহায় আশা কৰিব, কিন্তু আপুনি এইটো কৰিবলৈ অক্ষম হ'ব। ইয়াৰ ফলত দুয়োৰে মাজত সম্পৰ্কত উত্তেজনা সৃষ্টি হ'ব পাৰে আৰু তৰ্ক হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি শীতল মনেৰে চিন্তা কৰিব লাগিব, অন্যথা বিষয়টো বেয়ালৈ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ স্বাস্থ্যৰ বিষয়ে নিশ্চিত ফলাফল আনিব। যদি আপোনাৰ হাঁফানিৰ বা শ্বাস-প্ৰশ্বাসৰ ৰোগ আছে তেন্তে এই মাহত আপুনি আপোনাৰ বিশেষ যত্ন ল'ব লাগিব। মাহটোৰ প্ৰথম সপ্তাহত কোনো সমস্যা নহ'ব, কিন্তু দ্বিতীয় সপ্তাহলৈ কিছুমান স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাক আমনি কৰিব পাৰে। মাহৰ মাজভাগত মনত অস্থিৰতা থাকিব পাৰে, যাৰ ফলত মন কোনো কামত জড়িত হ'ব নোৱাৰিব। কিন্তু যদি আপুনি সংযমৰ সৈতে কাম কৰে
তেন্তে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হ'ব। যদি আপুনি অস্থিৰতা দূৰ কৰিবলৈ ধ্যান কৰিবলৈ চেষ্টা কৰে আপুনি উন্নত ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ৰাশিৰ চিহ্ন অনুসৰি শুভ চিহ্ন গঠন কৰা হৈছে, যাৰ বাবে এই মাহটো খুবেই ভাল হ'ব। যদি আপুনি কিছু সময়ৰ পৰা নতুন বাহন এখন কিনিবলৈ চেষ্টা কৰি আছে, এতিয়া পলম নকৰিব আৰু ইয়াক যিমান পাৰি সিমান সোনকালে আপুনি ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। মাহটোৰ আৰম্ভণি উপভোগ্য হ'ব আৰু ঘৰত ধৰ্মীয় ৰীতি নীতিৰ ইংগিতো বিশেষভাৱে দেখা যাব। যদি আপোনাৰ মন কিছুদিনৰ বাবে কোনো কামত আবদ্ধ হৈ আছিল আৰু ইয়াত আগবাঢ়ি যোৱাৰ কোনো উপায় নাছিল, তেন্তে এই মাহত এজন আত্মীয়ই আপোনাক এই ক্ষেত্ৰত বিশেষ সহায় কৰিব। তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব আৰু সমাজত সন্মান বৃদ্ধি হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান ব্যৱসায়িক কামত বিলম্বিত হ'ব, কিন্তু সোনকালেই ই ভাল ফলাফল পাব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে আৰু তাৰ পৰা সঠিক লাভালাভ কৰা নাই, তেনেহ'লে এই মাহত ইয়াৰ ওপৰত নজৰ ৰাখিব, কিয়নো ভাল লাভ পোৱাৰ শক্তিশালী লক্ষণ দেখা গৈছে। অংশীদাৰিত্বত ব্যৱসায় কৰা ব্যক্তিসকলে তেওঁলোকৰ অংশীদাৰিত্বৰ সম্পূৰ্ণ সমৰ্থন পাব। অৱশ্যে এই সময়ছোৱাত এনে কিছুমান অনুষ্ঠান আহিব য'ত দুয়োটাৰ মাজত মতামত পৃথক হ'ব, কিন্তু পাৰস্পৰিক বুজাবুজিৰ সৈতে ইয়াক শীঘ্ৰেই সমাধান কৰা দেখা যাব। যদি আপুনি এটা কাম কৰে, তেন্তে এই মাহত স্বাভাৱিক হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। শিক্ষাৰ ক্ষেত্ৰত কিবা এটা থাকিব যি আপোনাৰ গোটেই জীৱনটো আপোনাৰ বাবে অনুপ্ৰেৰণা হৈ পৰিব। এই মাহত আপোনাৰ শিক্ষকসকলৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু তেওঁলোকৰ দৃষ্টিত আপুনি এজন খুবেই ভাল শিক্ষাৰ্থী হিচাপে পৰিচিত হ'ব। আপুনি নিশ্চিতভাৱে বিদ্যালয়ত আপোনাৰ জ্যেষ্ঠসকলৰ জৰিয়তে কিছুমান বিশেষ বস্তুৰ বিষয়ে চিহ্নিত হ'ব, কিন্তু এই সমস্যাটোৰ বেছিদিন নাথাকিব। যদি আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে, তেন্তে আপুনি এই মাহত অলপ বেছি সময় উলিয়াব পাৰিব। আপুনি সেই সময়খিনি আন কামত অতিবাহিত কৰিব আৰু তেওঁলোকৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰিব। এই সকলোবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব, সেইবাবে আপোনাৰ মন ভালদৰে ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি আপোনাৰ হৃদয়ৰ কাৰোবাক ভাল পায়, এই মাহত ইয়াত খৰখেদা নকৰিব আৰু একো কোৱা পৰিহাৰ কৰিব। এই মাহত প্ৰেমৰ সম্পৰ্কৰ বাবে ইমান ভাল নহয়, সেইবাবে আপোনাৰ যিকোনো প্ৰচেষ্টাই বাকী থকা বস্তু নষ্ট কৰিব পাৰে। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত সম্পৰ্কত উত্তেজনা থাকিব। বিবাহিত জীৱনৰ উপভোগ কৰা ব্যক্তিসকলে তেওঁলোকৰ সংগীৰ সৈতে ক'ৰবালৈ যাব লাগিব। যদি আপুনি কামৰ বাবে আপোনাৰ সংগীক কম সময় দিবলৈ সক্ষম হয়, তেনেহ'লে এই মাহত আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে অলপ সময় উলিয়াওক আৰু তেওঁলোকৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যাওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি থাইৰয়ডৰ সমস্যাত অসুবিধা হৈ আছে, তেন্তে এই মাহত নিজৰ বিষয়ে বিশেষ যত্ন ল'ব, কিয়নো সমস্যাটো বৃদ্ধি হ'ব পাৰে। চিকিৎসকৰ সৈতে যোগাযোগত আৰু আপুনি সকলো পৰীক্ষা নিয়মীয়াকৈ সম্পন্ন কৰাৰ চেষ্টা কৰিব, কিন্তু পিছত কোনো সমস্যা নহ'ব। মাহটোৰ শেষত হিট ষ্ট্ৰ'ক হ'ব পাৰে আৰু
তাৰ ফলত অস্থিৰতাৰ সমস্যা হ'ব পাৰে। যদি আপুনি নিদ্ৰাহীনতাৰ সমস্যাত অসুবিধা পাই আছে তেন্তে কিছু সময়ৰ বাবে আপোনাৰ মনোযোগ বিশেষভাৱে দিব লাগিব আৰু তাৰপিছত খোৱাৰ অভ্যাস কৰক। ই আপোনাৰ বাবে খুবেই ভাল টোপনি আনিব আৰু ভাগৰ উপশম কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদিও সকলো স্বাভাৱিক হৈ থাকিব কিন্তু কিবা এটা বিষয়ে বিশেষভাৱে বিতৰ্ক হ'ব পাৰে। যদি এটা যুটীয়া পৰিয়াল আছে অৰ্থাৎ যৌথ পৰিয়াল আছে তেনেহ'লে কিছুমান বিষয়ৰ বিষয়ে সদস্যসকলৰ মাজত পাৰস্পৰিক পাৰ্থক্য থাকিব। ইয়াৰ ফলত সুখ কমি যাব আৰু মনটো অস্থিৰ হৈ পৰিব। অৱশ্যে মাহটোৰ শেষলৈ এই সকলোবোৰ স্বাভাৱিক হৈ পৰিব আৰু পৰিস্থিতি আগৰ তুলনাত খুবেই ভাল হ'ব। ঘৰত বৃদ্ধসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, কিয়নো মাহটোৰ মাজভাগত এওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। যদি আপোনাৰ এজন সৰু ভায়েক বা ভগ্নী আছে তেওঁলোকক খোজ কাঢ়িবলৈ বাহিৰলৈ কোনো কাৰণতে পঠিয়াব নালাগে, কাৰণ ইয়াত বিশেষ সমস্যা আহিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, ব্যৱসায়ীসকলৰ এই মাহটো খুবেই লাভত থাকিব। আপুনি আপোনাৰ গ্ৰাহক আৰু অংশীদাৰৰ যথেষ্ট সমৰ্থন পাব। বজাৰত এক ইতিবাচক পৰিৱেশ থাকিব আৰু সকলোৱে আপোনাৰ কামত বিশেষভাৱে প্ৰশংসা কৰিব। যদি আপুনি শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিছে তেন্তে আপুনি তাৰ পৰা খুবেই লাভ পাব, কিন্তু ই আপোনাৰ বাবে ইমান সন্তোষজনক নহ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এওঁলোকৰ উচ্চ বিষয়াসকলৰ পৰা বিশেষ সমৰ্থন পাব। যদি আপুনি কিছু সময়ৰ বাবে কিছু কাম কৰিবলৈ ইচ্ছুক হৈ আছে তেনেহ'লে সেইটো সম্পূৰ্ণ হ'ব। যদি আপুনি ব্যক্তিগত চাকৰিত আছে আৰু নতুন চাকৰি বিচাৰি আছে তেন্তে এই মাহত মনত ৰাখিব, কিয়নো কিছুমান ভাল অফাৰ আপোনাৰ হাতত আহিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, অভিযান্ত্ৰিকত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে চিন্তিত হ'ব পাৰে। তেওঁলোকৰ পঢ়া শুনাত মুখভংগ হ'ব পাৰে আৰু আন কোনো ক্ষেত্ৰত তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা এওঁলোকে ভাবিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য সহকাৰে কাম কৰক আৰু যিকোনো সিদ্ধান্ত চিন্তা কৰিহে লওক। যদি আপুনি একাদশ বা দ্বাদশত আছে তেন্তে এই মাহটোৱে আপোনাৰ বাবে বিশেষ শুভ লক্ষণ কঢ়িয়াই আনিছে। আপুনি শিক্ষকসকলৰ পৰা সঠিক সমৰ্থন পাব আৰু বন্ধুবৰ্গৰ পৰাও সহায় পাব। যদি আপুনি পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেন্তে আপুনি ইয়াত সফলতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ কিছু সময়ৰ বাবে বিবাহ হৈ গৈছে তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ সৈতে অধিক সংলগ্ন অনুভৱ কৰিব। দুয়োৰে ইজনে সিজনৰ প্ৰতি আকৰ্ষণৰ অনুভূতি থাকিব আৰু দুয়োজনে ইজনে সিজনক অধিক সময় দিবলৈ সক্ষম হ'ব। এই মাহটোৱে প্ৰেমৰ সম্পৰ্কৰ বাবে খুবেই ভাল ফলাফল দিব আৰু দুয়োৰে মাজত সম্পৰ্ক উচ্চ হৈ থাকিব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে তেনেহ'লে এই মাহত সামাজিক মাধ্যমত কাৰোবাৰ সৈতে এক ইতিবাচক কথোপকথন আৰম্ভ হ'ব পাৰে, যি ক্ৰমান্বয়ে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তন হ'ব। গতিকে এইটো আৰম্ভণিৰ পৰা মনত ৰাখিব আৰু উত্তেজিত হোৱা পৰিহাৰ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মেৰুদণ্ড বা আপোনাৰ কঁকালৰ সমস্যা থাকিব পাৰে, যি দীঘলীয়া সময়ৰ বাবে থাকিব। ইয়াৰ পৰা সকাহ পাবলৈ ঔষধৰ আশ্ৰয় নল'ব, কিয়নো ই সমস্যাটো বৃদ্ধিহে কৰিব। ইয়াৰ বাবে যদি আপুনি আপোনাৰ শৰীৰৰ চাপ বিন্দুবোৰ
হেঁচা দিয়ে তেন্তে আপুনি অধিক আৰাম পাব। মাহটোৰ মাজভাগত কিছুমান বস্তুৰ বিষয়ে উত্তেজনা থাকিব পাৰে, যাৰ ফলত টোপনিৰ অভাৱ, অস্থিৰতা বা এনে কিছুমান সমস্যাৰ বিচলিত হ'ব পাৰে। এই সকলোবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰোবাৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁলোকক সকলোবোৰ কওক। নিশ্চিতভাৱে সমস্যাটো আপোনাৰ সমাধান কৰা হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।